নমস্কাৰ দৰ্শকসকল, মাত্ৰ 1 মিনিট সম্পূৰ্ণ বাতৰিটো চাওক। 1 নম্বৰটো খবৰ, আকৌ আহিব নেকি লকডাউনৰ দিন? কোভিড-19ৰ পৰা সাৱধান হওক, চৰ্দি জ্বৰ হৈ থকা লোকৰ ওচৰত ৰৈ নাথাকিব। 2 নম্বৰটো খবৰ, পুনৰ অসমত অসমীয়া লোকৰ ওপৰত দাদাগিৰি বাহিৰাগতৰ। বজাৰৰ পৰা অসমীয়া ব্যৱসায়ীক আঁতৰাই দিয়াৰ চেষ্টা কৰিছিল নগাঁও টাউনত বহিৰাগতৰ ব্যৱসায়ীয়ে। 3 নম্বৰটো খবৰ, যোৱা ৰাতি অসম-অৰুণাচল সীমান্তৰ পৰা তিনিচুকীয়া আৰক্ষীয়ে ৰূপম অসমক গ্ৰেপ্তাৰ কৰিলে। আলফা স্বাধীনৰ অপাৰেচন কামাণ্ডো আছিল ৰূপম। 4 নম্বৰটো খবৰ, বঙাইগাঁৱৰ বাইতামাৰী মডেল হস্পিটেলত আজব কাণ্ড, মেড উকলা চেলাইন দিলে ৰোগীক। 5 নম্বৰটো খবৰ, পেহেলগামত শ্বহীদ হোৱা লোকৰ প্ৰতিটো পৰিয়াললৈ 23 মে' তাৰিখে অসম চৰকাৰৰ তৰফৰ পৰা 5 লাখ টকাকৈ চেক প্ৰদান কৰে। 6 নম্বৰটো খবৰ, নৰেন্দ্ৰ মোদীৰ মন্তব্য, এতিয়া মোৰ শৰীৰত তেজ নহয়, গৰম সিন্দুৰ বৈ আছে। 7 নম্বৰটো খবৰ, শৃংখল চলিহাক আৰক্ষীয়ে এৰি দিলে, তাৰ পিছতে জয় আই অসম ধ্বনি। আৰু তনু শ্বাহীক গ্ৰেপ্তাৰ কৰি অসম পুলিচে জেললৈ পঠিয়াবই লাগিব। 8 নম্বৰটো খবৰ, অখিল গগৈৰ মন্তব্য, কংগ্ৰেছৰ লগত মিত্ৰতাৰ বাবে 30 মে' তাৰিখলৈকে বাট চাই থাকিম। আজিলৈ বাতৰি ইমানেই আছিল। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। জয় আই অসম।